সন্মান দিব জানিলে আপুনি সন্মান নকৰে একদম কাৰেক্ট কথা কৈছে কওঁতে আচলতে আপোনালোকে দিব পৰা বহু কথা শিকিব লগা আছে তোৰ একেবাৰে অপৰাধটো হৈছে ইয়াৰ কথা তুমি একেবাৰে নাথাকিব তুমি একেলগে ঘৰলৈ যোৱা নাই যে ঘৰলৈ যোৱা ঘৰলৈ বৰষুণত তিতি মৰিবা যোৱা আপুনি বৰ বিউটিফুল মই কি বিউটিফুল হ'লো না মানে মালিক আপুনি কৈছে মোক বেগী বুলি কওঁতে আপুনি যে তাক গালি দিলে মোৰ বৰ ভাল লাগিলে ছাৰ মই তোমাক ট্ৰাই কৰি দিলোঁ আপুনি সঁচাই মোৰ বিউটিফুল আপোনালোকে তুমি নিজে বিউটিফুল হোৱা যে সেইকাৰণে চবকে এতিয়া তুমি ঘৰলৈ যাবা কেনেকৈ প্ৰেমতে পৰিছো প্ৰেমতে পৰিছো প্ৰেমতে পৰিছো নহ'লে তাই যিহে বুৰ্বক ছোৱালী ক'ত বাকী বিপদত পৰিহেঁতেন ৰাজু বুৰ্বক বোলে ল'ৰাটো বৰ ভাল ভাল কাৰণেইটো মই তাইৰ বন্ধু হৈছোঁ কাৰণ ময়ো ভাল হৈ থাকিব বিচাৰোঁ মৰাৰ সময়তে পিতাই মোক কৈছিল বোলে বোপায়ো সদায় ভাল হৈ থাকিবি কেতিয়াও বিপদহে নাযাবি মূৰ্খ কিয় নিদিব দিবলৈ নাই তাই মাকহে জানিব মই কিবা মাক তাই বোলে থাকিলে ইচ্ছা কিয় হেলিকপ্টাৰ চলাই দিলে হয় নহয় হেলিকপ্টাৰ নহয় এৰোপ্লেনটো উঠালো হয় পিছে হেলিকপ্টাৰখন বাইদেউ কিয় কেঞ্চেল ওপৰতে ফেনখন চলি নাথাকিব নেকি এই ফেনখনৰ হাৱা খাই খাই তাই বেমাৰত পৰি নাযাব নেকি কিবা কি চিন্তা ৰাতি ৰাতি সদায় মই তাইৰ কথাকে ভাবি থাকোঁ দাদা তাই মোৰ লগত বিয়া হৈ আহিলে তাইক মই এইটো দি সেইটো দি আৰু এইবোৰ কথা ভাবি থাকোঁতে কেতিয়া টোপনি আহি যায় গমেই নাপাওঁ আৰু যদি তাই তোৰ লগত বিয়া নহয় আন কাৰোবাৰ লগত বিয়া হৈ যায় তেতিয়া কি কথা কবি নেকি বাহিৰে বিয়া হ'ব নোৱাৰে মৰ তাকে কোনেও দিব নোৱাৰে ভাল তাকে কোনেও পাব নোৱাৰে এইবোৰ কথা তাই তোমাৰ মাৰাই মোক চিন্তা কৰে আপুনি কাম মই ভাল চালি কাৰণ তোমাৰ মগজুটো ঢুকি পাব পাৰোঁ সিহঁতৰ মগজু নাইছে কেনেকৈ আপোনাৰ মগজু আছে ন সেইকাৰণে আপুনি মোক বেগী বুলি কষ্ট এটা হেৰি হবে কত মানে চাই আপনি একটা জমা দিলে টাকা পাই আমার মনে লেবার পর পকেটে টাকা টাকা বহুত মানে তো কই না হয় টাকা না বহুত ভাষা কৰিছে আপুনি এই টকা কিমান যে আমাৰ দুখীয়া মানুহৰ কিমান উপকাৰ যায় আপুনি বেংকৰ মানুহক কয় টকাখিনি ফিক্স কৰিছে মানে কয় বিয়াত কাম পায় আজি নহ'লেতো আমাৰ দুখীয়া মানুহক টকা দিবলৈ এই টকা
গাড়ীত কিয় আহিছা এনেই আহিলোঁ বৰ ভাল লাগিছে ন গাড়ীটো একো ভাল লাগিব নালাগে এনেকৈ সদায় সদায় গাড়ীত অহাটো বেয়া কথা একো বেয়া কথা নহয় মোৰ লগত যে কাম কৰে কল্পনা তাত এখন সদায় গাড়ীত অহা যোৱা কৰে মালিকক আৰু ভাড়া দিলে মই তোক ফোন কৰিম কোনে মোক ফোন কৰিব নালাগে নেযাব মানুহ নিবলৈ নালাগে মই যামেই মই নাহো তোৰ লগত আহিব লাগিব নাই বুলি কৈছে মই নিজে ফোনটো নালাগে দেখ খন মোৰো আছে ভাবি পেলাব ৰিক্সা ৰিক্সা ইমান কষ্ট দিব নাপাৰিতো তই দেখিয়ে নুমুটাই কৰ মই যদি পেঙি তয়ো পেঙা এনেকে হয়ে হয় এনেকে ছুটি ছুটি খাইছ পরিষ্কার করে যাচ্ছ হলেও কোন বেঁচে মই আজি দেখাবো নোৱাৰো আজি বতৰটো ভাল নহয় বহুত কষ্ট কৰিছিলে তোৰ কাৰণেও এই চেণ্ডেল লৈ আহিলোঁ হৈ আছে কণা কেনে দেখাইছে একটু সদায় সদায় মই ভাল দেখো কিন্তু এইহে মোক কিবা বেয়া দেখে তই দেখি গৰম বোলা বস্তুটো চবকে দিব নোৱাৰি নহয় এজনকে পাৰি ঠিকেই মই মোৰ মৰমবোৰ চবকে নিদিওঁ কেৱল এজনকে একেলা কিন্তু যেতিয়া কম তেতিয়া তই কি কবি জান তাতে মই নিজকে ধন্যবাদ দিব সন্মান দিয়ে না মোৰ বা মোৰ ল'ৰা ডিজিটেল মান সন্মান দয়া মৰম এইবোৰ শব্দ লিখাই হোৱা নাই স্পেচিয়েলি মোৰ ডিকশ্যনেৰীত এটা শব্দ লিখা আছে এইটো হৈছে বেপাৰ এই যে মই কালিলৈ কেতিয়াবা সহায় কৰিছোঁ মৰম কৰিছোঁ আদৰ কৰিছোঁ এইবোৰ জাষ্ট মোৰ কাৰণে পাৰ্ট অফ বিজনেছ তিনি চাৰিটাকৈ ফেক্টৰীৰ মালিক হ'ব পাৰিছে এই যাবলৈ মই নতুন বান্ধৱী দিলোঁ সেইটো এনেই দিয়া বুলি ভাবিব নালাগে এইখন থানালৈ অহা প্ৰত্যেকজন অচিকে মই এনেকৈ একোটা নতুন বান্ধৱী দি আহিছোঁ আৰু তাৰ বিনিময়ত তেওঁলোকে আইনৰ প্ৰতিটো ধাৰা প্ৰতিটো দফা মোৰ ওচৰত বিক্ৰী কৰি আহিছে মইতো নিজকে বিক্ৰী কৰি দিবলৈ সাজু আছোঁ কিনিব লাগিব আপোনাৰ যেতিয়া আমাৰ ফেক্টৰী খাব নোপোৱা লেবাৰটোৱে কিমান কম দৰকাৰ কৰিব আচলতে তেনেকৈ ইহঁতবোৰ মোৰ কাৰণে এই পেটুলা কীট পতংগৰ নিচিনা হ'লেও যেতিয়ালৈকে নাকামোৰে তেতিয়ালৈকে গছকি মাৰি পেলাব নোৱাৰি আৰু যদিহে মাৰিব লগা হয় তেতিয়াহ'লে আপোনালোকৰ দৰে আইনৰ লক্ষ্যকে চকু মুদি এষাৰ কথাই ক'ব লাগিব যে যেতিয়া দুখীয়া ওপৰত অত্যাচাৰ চলে তেতিয়া আমাক হৰাইলে চকু চশমা দিব পাহৰি যায় মানে এইটো নেদেখা হৈ যায় মেনেজাৰটো কিন্তু বৰ বেছি কৰা হৈছে কৈ দিছোঁ কল্পনাৰ ছোৱালীজনীক মই মাতি পঠিয়াইছিলোঁ এই মেনেজাৰটো আহিবলগীয়া হৈছে কিন্তু এপ্লিকেশ্যন দিব লগা হৈছে মোক লগ ধৰিবলৈ তোমাৰ কাৰণে লাই পাই উঠি গৈছে কিন্তু উঠি গৈছে সেইটো তাৰ মূৰ্খ কিন্তু লাই দি প্ৰফিট মাৰ্জিন বঢ়াই লৈ যোৱাটো সেইটো মোৰ কাৰণে তাত পাৰ্ট অফ দিছে লাখ টকা ইনকাম কৰাই দিব পাৰে তেতিয়াহ'লে তই অকণমান হাঁহিবলৈ তোৰে ক্ষতি নহয় মই আপোনালোকে নিদিওঁ চিকাৰ গতিকে নিজকে বিক্ৰী কৰিবৰ কাৰণে যে আপোনালোকে থিয় হৈ থাকিব নালাগে আপুনি চাব পাৰে হ'ব ছাৰ আপোনাৰ যেতিয়া দৰকাৰ হয় মোক মাতি দিব মই আহি যাম নতুন আছে নেকি কৈছিলোঁ ছোৱালীজনী কোনজনী সেইটোতে মাতি পঠাইছোঁ আমাৰ ফেক্টৰী লেবাৰজনী তাইৰ নাম কল্পনা বৰ বেছি কল্পনা সাগৰ দুইখনৰ নেকি তাই কেনেকুৱা নহয় দেউতা হয় কাক কেতিয়া ওপৰলৈ উঠ আৰু কাক কেতিয়া তললৈ নমাওঁ তাৰ কোনো হিচাপ নাথাকে বহুত বাৰ তেনেকুৱা ঘটনা কৰিছে সেইকাৰণে ফূৰ্তি কৰিছ কৰ ফূৰ্তিবোৰ যাতে কাৰো বিপদ নহয়
ফুচকাবোৰ নমৰে নহয় নষ্টহে হয় ফুচকা খাবলৈ বৰ মন গৈছে ই মাকে মোক কথাটো ক'বলৈহে পালে লগৰ মই ইয়াত আহি হাকি প্ৰেমতে পৰিছো বঢ়িয়া হে কুৱাই খুলতেই বা তোমাৰ গাড়ী নাই যোৱা এই বিহাৰী দাদা আজি তাই যি মন কৰে চব তুমি খাবলৈ মিঠা খাই জ্বলা খাই তিতা খাই তিতাটো নথাকে নাথাকে কোনো কথা নাই বস্তুটো যিমান খাব আৰে হৈ যাব তাই গম পাব লাগিব তোৰ ভাগত দেখোন নাথাকিব আনিবা পুচকা দেখা তই দেখাও মোক খাবলৈ মন নাই দুটামান মুখত ভৰাই দিছোঁ তোৰ মন একদম ভৰি যাব ঐ তোৰ মনটো আজি বেয়া নেকি কিয় বেয়া তোৰ ভাগত নাথাকিব মেনেকা কি কৈছে তুমি মই সকলো গাড়ীৰ মাজত তোমাক এই ফুচকা খাব মই খুৱাম তাই তুমি ক'ব নালাগে এই 100 টকা লোৱা তাই তোমাক খাব পাৰিবা মানুহৰ মনটো যদি কেতিয়াবা কিবা ইচ্ছা থাকে তেতিয়া লগালগ পূৰণ কৰিব লাগে নহ'লে মনটো বৰ কষ্ট পায় আৰু তুমি তোমাৰ মনটো কেতিয়াবা ফুচকাৰ কাৰণে কষ্ট দিব নালাগে তই ফুচকা নাখাওঁ মানুহে গোটাব খোৱা তুলিব ঐ টেষ্টি খাব তোৰ ঐ পেট ফুলিব আৰু কিবা খাবি ayo magalay mo di nakaka কি হৈছে তোৰ এনেকে পাগলৰ তোৰে কালিছে ini kalau nane sa sir de telepon ora to জানা নাকি এনেকা কিয় লাগে কেনেকুৱা এই যে নিজকে কিবা পাগল হৈ লাগে তোৰ লাগে নহয় এবাৰ কিবা মানে কিয় লাগে বগলা কুকুৰে কামোৰা নাই তোমাক দুদিনমান ঘূৰাই ফূৰ্তি কৰি বোলে তই উপরে গিয়ে পাই নাপাই তহঁতৰ ডিক্টেশ্যন শুনি আমি নকৰোঁ দেউতাকে কৈছোঁ ধৰিছোঁ তাৰমানে ধৰিতেই ৰাখিব লাগে মূৰৰ পথ তুলি ল'লে মানুহৰ হাঁহিয়তত পাত্ৰ হ'ব
চলনে গাঠি তাৰ পৰা মুখা খুলিব মানত কৰিব আৰু মনে মনে পঢ়ি থাকি এই চলে আমি ইমান উত্তম নহয় উত্তম নহয় আমি মালিক হয় মালিক গোলামৰ দেশ খাই মহলি অলরেডি মই হাসপাতাল হাজির হয়েছি ডক্টর সাহেব ম্যানেজ করে ছোৱালী যদি ইয়ালৈ আহিলে কোনো পিছনে নহয় কোনো পোষ্টমৰ্টম নহয় কোনো পুলিচ কেছ নহয় তাৰে হয় মই আপোনাৰ দেউতাক নিমখ পাৰিম গতিকে মই শ্ৰেণী পাই কাৰণে মই আপোনাক আইনৰ মেট্ৰেছত ফচাই দিব নোৱাৰোঁ নহয় ঠিক আছে হেৰি অফিচাৰ কি হ'ল বাহিনী দেখোন পেছা হস্পিটেললৈ লৈ যোৱা নাই বাকী চবতো প্ৰাইভেট চৰকাৰী হাস্পতাল বুলিবলৈ কেৱল এইখনেই আছে আৰু এই খাব নোপোৱাবোৰৰ ইয়ালৈ নাহি উপায় নাই নাৰ্ছ কেইগৰাকীকো মই ফিটিং কৰিছোঁ প্ৰত্যেকে কিন্তু অলপ অলপ এই খুৱাব আপুনি চিন্তা নকৰিব ইন্দ্ৰজিৎ বেচোৱাৰ পুতেকক পুতেকক বচাবৰ কাৰণে বাপেকে দুহাত মেলি খৰচ কৰিব গেৰেণ্টি আছে বৰ্তমান আউট অফ ডেঞ্জাৰ কিন্তু বেলেগ কিবা মনিত থাকিব পাৰে বেমাৰ হ'লে চব সদায় এইটো দেখোন ডাঙৰ কথা নহয় মৰি যোৱা নাই নহয় এতিয়াও কি কৰিব লাগে কি কৰিব নালাগে তই মোক শিকাব নালাগে এইবোৰ পুলিচ কেছ পুলিচৰ ৰিপৰ্ট নোপোৱাকৈ আমি এইবোৰ পেচেণ্টৰ গাত হাত দিব নোৱাৰোঁ খাব নোৱাৰি থানালৈ যাব লাগিব এফআইআৰ লিখিব লাগিব
লেগে যায় সুবিধা নিয়ে মোর হাত তো লেগে লেগে খামসি দৌড়েছে দেখালা করে আজি ফচিব লগা হ'ল সবজি মাৰি পেলাব লগাটো হ'ল তাই বৰবাদ কৰাৰ ধমকি দিছিল মোক মোৰ ওচৰলৈ লাগিছিল মই মেনেজ কৰিলে দৰকাৰ হ'লে মই তাই কাটিয়ে পেলাম ইয়াকে মাৰি নদীত উটুৱাই দিলোহেঁতেন কোনে গমেই নাপালে তাই কৰি গ'ল কি হ'ল মোৰ ক্ষেত্ৰতে গম নাপালেহেঁতেন এই মিনিজনে আহি ক'ৰ পৰা ওলাব ওলাবই ভগৱানৰ তোৰ দেউতাৰ দৰে মালদাৰ মানুহবোৰৰ ক্ষমতাৰ মিলা খেলাবোৰ এনেকৈ কি হৈছে অভদ্ৰ ইণ্টাৰভিউ ঠেকি আনিবলৈ তাৰ বাবু পঠিয়াই দিয়ে এই মিনিজনে মোৰ একো দাম কৰিব নোৱাৰে ডেঙি হ'লেও ডক্টৰ কৰিব তাৰ কাৰণে তাৰ ব্যৱহাৰৰ কাৰণে লেবাৰবোৰ হেৰি কৰিলে আৰু উপায় নাপায় পষ্টমৰ্টম কৰিবলগীয়া হ'ল আৰু পষ্টমৰ্টমৰ ৰিপৰ্টত কি ওলাল যে ছোৱালীজনী প্ৰেগনেণ্ট আছিল তাৰমানে মোলৈ এটা নহয় দুটাকৈ বজাৰ কৰিছে ছোৱালীজনীৰ আপোনাৰ যাতে শান্তি পায় আৰু সেই সৰল ছোৱালীজনী যাতে বিজয় হয় তুমি মোৰ মা হ'ল লাগিছে মই তোৰ মা হয় ডেঙিজনী আপোনাৰ ল'ৰা নাম কৰি ইমান চিঞৰ বাখৰ কৰি নাযায় উপায় নাপায় মই এফায়াৰ লিখিবলৈ বাধ্য হৈছোঁ আপুনি ৰেষ্ট কৰিব নোৱাৰে জেগাত দিব নোৱাৰে আপুনি দেউতাৰ পৰা বহুত টকা দিছে হয়তো সেইবিলাক নকৰোঁৱেই কিন্তু এই লেবাৰবোৰ মই মেনেজ কৰিম 2% ঘোঁৰা দি বুলি ক'ম চব মেনেজ হৈ যাব আৰে খাবলৈ নোপোৱা হয় কাৰণ মূৰ্তি পালে বহুত কিন্তু এই ডেঙিজনী তাইজনী কেৱল প্ৰধানমন্ত্ৰীয়ে সন্তুষ্ট হ'ব তাইতো নিজৰ বিশ্বাস নিশ্চয় কোনো উঠি দি আছে দেউতা মেনেজাৰো তাই ভুল মৰম কৰে আরে ওরে মুভি তো মুভি করে মুরকা দিয়ে দিতে হবে কারণ কি জানে তা মুভ করে পাওয়ারফুল মানুষের উপর গেম খেলিবলৈ গলে কোট কেনে জিরো আউট হবো না চলো যাই এরকম মজা করো দেউতা দয়া করে চাকৰি দিছে বুলিহে নহ'লে এইদৰে বেগীয়ে ৰাস্তাই ৰাস্তাই পাগলী হৈ ঘূৰি ফুৰিব লাগিলে আপুনি কিন্তু ৰাস্তালৈ ওলাবই নোৱাৰা হৈছে ছাৰ ওলালে আতে আপোনাক শিলগুটি দলিয়াব চেণ্ডেলো দলিয়াব পাৰে যদিহে মুখৰ চাইজৰ লগত মিলে দেউতা সিহঁতৰ বেছি কথা পাতিব নালাগে সিহঁতে মোৰ একো কৰিব নোৱাৰে 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 বেছি হয় হাল্লা কৰিলে আপোনাৰ চিধা চিধিকে কৰি কিমান টকা ৰাখিব আৰে লেবাৰবোৰে মোৰ পৰা টকা আমি বন্ধ কৰি দিব আৰু তই তাকেই কৰ ভাড়া প্ৰমোচন দুটা দৰমহা চাৰে দুখনটো বস্তু দিব বিচাৰে তাইক যে ঠগাইছে তাইক যে মাৰি পেলাইছে তাক বোলে মই সাৰি যাবলৈ দিব নালাগে মই সাৰি যাবলৈ নিদিওঁ বুলি কৈছোঁ তাৰ কথা চবকে মই কৈ দিম বুলি কৈছোঁ তই তেনেকুৱা একো কৰিব নোৱাৰ তেনেকুৱা কিবা কৰিলে তোক মই জেলত ভৰাই দিম জেলৰ ভিতৰতে মই চিঞৰি ক'ম যে কল্পনা ছাৰৰ ল'ৰাই মাৰিছে মই নিজ চকুৰে দেখিছোঁ তোৰ চকু মই সুকীয়া জ্ঞানী এই মই ভয় নকৰোঁ পুলিচক তোমাৰ এনেও ভয় নকৰোঁ কেতিয়া দেখিছোঁ পুলিচবোৰ একো কৰিব নোৱাৰে কেছ দেখিলে পুলিচবোৰ পলা কেইটাখনত পুলিচ নহয় ঐ ছোৱালী বহুত বেছি কথা কৈ আছ তই কথা ক'বলৈ মই ভয় নকৰোঁ
মায়ে হয়তো নাজানে যে আজি দুনিয়া চাই টকা থাকিছিলে ভগৱান আৰু মায়ে কয় যিয়ে টকাৰ গৰম দেখুৱাই ফুৰে সিহঁতবোৰ বোলে আচলতে চৈতান কিমান চৈতান তোক দেখাব লাগিব নেকি মানে কিন্তু চৈতান আপোনাৰ ল'ৰা বেলেগ চৈতান চাবলৈ মোৰ ইচ্ছা ছোৱালী মোৰ মুখেৰে মোৰ ল'ৰাৰ নাম উচ্চাৰণ নকৰিবি নাম নলওঁ মায়ে কয় নাম বোলে কেৱল ভগৱানৰ ল'ব লাগে চৈতানবোৰৰ নাম ল'ব নাপায় বোলে নাম নল'লেও হ'ব আপোনাৰ ল'ৰা বুলি ক'লে আটাই গম পাই যাব চৈতানটো কোন কেনেকুৱা কৰিলে খাবই যাব কি কৰি খাবি মাৰক কেনেকৈ খোৱাবি ভিক্ষাই খুজিছে আমাৰ দুখীয়া মানুহ নিচান নাইকিয়া কৰিব নোৱাৰো তেতিয়া মোৰ ল'ৰাও নাবাচে আৰু মোৰ সন্মানো নাবাচে মাতিকে ভালো হ'বলৈ প্ৰক্ষত আৰু এটা স্বীকাৰ কৰিব লাগিব প্ৰশ্ন নকৰিবা তুমি কোনোবা দিনা খং উঠিব তোমাকো স্বীকাৰ কৰি পেলাবলৈ বাধ্য হম বেছিকৈ পাখি মেলি উৰি ফুৰা চৰাই মোৰ পচন্দ নহয় আৰু চৰাইৰ পাখি দেখো মই বৰ ভাল পাওঁ খাবলৈ পইচা লাগে চাউল কিনিবলৈ পইচা লাগে মোৰ ধান মুচি দিবলৈ মোৰ চকু পানী মুচি দিবলৈ কাকৈটো বিচাৰি নাপালোঁ মই আজি হৈছে মানে মই কিয় আনৰ চকু পানী মুচিবলৈ যাম হা ঘৰতে পৰিছে আপুনি বাইকত উঠা চিধাই ঘৰলৈ যাম এইখনতো তোৰ ঘৰ নহয় মিউজিয়াম হয় এখন মিউজিয়াম য'ত মোৰ জন্মৰ ৰহস্য লিখি থোৱা আছে য'ত এনেকুৱাকৈ মাতৃ স্মৃতি গঠিত হৈ আছে যে জন্মৰ লগে লগে নিজৰ ছোৱালীজনীক প্ৰবঞ্চনা কৰিছে আৰু সেই পাপৰ ভাগ মই ল'বলৈ পাপৰ ভাগ মোৰো ল'বলৈ ইচ্ছা নাই বুজিছা আৰু সেইকাৰণে আজি মই মোৰ ল'ৰা একেবাৰে লগতে লৈ আহিছোঁ ৰ'বা কি স্বীকাৰ কৰিছে যে ই ভুল কৰিছে আৰু সেইকাৰণে ই তোমালোকৰ চব মাপ খুজিব আহিছে তোমাৰ ওচৰতে মাপ খুজি যাওঁ দিয়াচোন দুইজনে ভগাই ল'লে হ'ল নে কি কোৱা মাপ মাপ খুজিবলৈ লাজ কৰিব লাগে নাই তাৰ বিনিময়ত যি কৰিব লাগে মই তাকে কৰিম তোমালোক দুয়োটা মই হায়াৰ পোষ্টত চাকৰি মোৰ বেগ কৰিম মোটামোটা দৰমহা পাবা ভালকৈ চলিব পাৰিব আৰু এয়া লোৱা 5 লাখ টকা আছে তোমাৰ মৃত্যুৰ কাৰণে মোৰ ফালৰ পৰা এককালি নৰো জানো একেবাৰে উৎকুচৰ টকাটো লৈ তাতে কি হ'ল উৎকুচ হিচাপে দিছো উপহাৰ হিচাপে গ্ৰহণ কৰিলেই হ'ল ন আৰু তোমাৰ এই বেঙি ভনীজনীটো আছে তাই নিশ্চয় তুমিয়ে চাব লাগিব আৰু তুমি ভাবা যে তাই তোমাৰ কাৰণে পিছা হৈ থাকে তেতিয়াহ'লে গুচি আহিব না মোৰ এতিয়া মই তোমাক যি দিওঁ তাৰ দুটা ভাগ হ'ব যেতিয়া তুমি সকলোখিনি সকলোৱে হজম কৰিব পাৰিবা মই কৰিব ফুটপাথ বা বাছ ষ্টেণ্ডত মাজে মাজে গৈ ভিক্ষা দি থৈ আহিলে হ'লে ভাবি চাবা সহায় যদি এতিয়াইতো এখন ঘৰৰ পৰা ওলাই নাযাওঁ মেহি হওক বা আকৰি হওক মোৰ ভনীজনীক তহঁত পাৱাৰফুল মানুহবোৰৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণা কৰিছে যুদ্ধ ভাবিছিলোঁ সেইখন যুদ্ধত মই চামিল নহওঁ কিন্তু তহঁতৰ এই মতলব আৰু উপহাৰৰ টুকুৰা দেখি ঠিক কৰিছোঁ এতিয়া আৰু এইখন যুদ্ধত তাইক মই অকলশৰীয়া কৰি থৈ নাযাওঁ আরে কি কৰিব পাৰিবি তহঁতে আমাৰ ৰাইজে লাগে নাঙঠ কৰি পেলাম তোৰ পুতেৰ ইমান বেয়াকে নাঙঠ কৰিম যে তাৰ লজ্জা নিবাৰণ কৰিবলৈ গৈ তই নিজৰ কাপোৰ কানি ধুই চলা নিৰাশ হ'ব লাগিব মেডাম বুলিব মেডাম কলিজা তহঁতৰ হাৰামীবোৰৰ কলিজা চবাই খোৱাটোৱে যাৰ নিশ্চা তহঁতৰ নিচা ফটাই আছো মোৰ জাল খনি তহঁত কেতিয়া ক'ত গৈ নাপাওঁ ইহঁতক জীয়াই থকাৰ এটা চান্স দিব বিচাৰিছিলো কিন্তু চান্সটো ইহঁতে নল'লে গতিকে যুদ্ধখনটো হ'বই আৰু ইহঁতে ভোক থেকেচা খাবই এইখন যুদ্ধত মই মোৰ ভনীজনী চৰত জিকাইহে তহঁতৰ জাল খালি আকৌ খালি মই কৈছোঁ চব মোক এৰি যাবলৈ কয় তাইক ভিক্ষা খুজিবলৈ কয়
মই থাকোঁতে ইমান বেছি দুখ হ'বলৈ নিদিওঁ মই মোৰ ভনী আমি ভাল হৈ থাকিম তাইৰ কাৰণে মই কোনে তাইক অনিষ্ট কৰিবলৈ চালা দেখি পাৰিলে পাৰিলে তুমি মোৰ ল'ৰাটোক ভালকৈ এটা শিক্ষা দিবাচোন লাগিলে তাক তুমি জেলতে ভৰাই থবা সন্তানক ভাল কৰিবলৈ গৈ হাৰি যোৱা এজনী অসহায় মাতৃ তোমাক এইষাৰ কথা কৈছে তেওঁলোকৰ সত্য জেগাত থকাতকৈ সি জেগাত থকাটো বেছি ভাল জেগাত থাকি ভাল হ'লেও হওক নহ'লেও সি বেলেগৰ বেয়াটো কৰিব নোৱাৰে মোৰ কাৰণে সি এই শান্তি চালা কাকো শান্তি থাকিবলৈ নিদিওঁ মই যদি কোনোবাই মেনকাৰ শান্তি ভংগ কৰিবলৈ আমি আহকচোন তাই কোনোবাই পেঙি বুলি মাতিবলৈ তাৰ শ্ৰদ্ধা পুষ্টিকে পেঙা কৰি জানিছো দেই মেনকক তুমি নিফুৰা কৰি যাব নোৱাৰা নিজৰ সম্বন্ধ ইমান সহজ নহয় এৰিম বুলি ভাবিছিলোঁ বিশ্বাস আহি ইমান বেয়াই ক'বলৈ তাইৰ কথা হাতত চুৰি কটাৰী থকালে তাৰ জিভাখনকে কাটি নিচালা মীনা বজাৰত বিক্ৰী কৰিছিল বা বহুত ভাল লাগিছে তোমাক অঁ কি বৰ ভাল লাগিছে এই তোমাৰ কথা তোমাৰ দম তোমাৰ সাহস মোক বা মোৰ দৰে বহুতকে নিজৰ ওপৰত প্ৰেৰণা হ'ব পাৰে মই সেই ৰেখা হ'ব নোৱাৰে তেনেকৈ তুমি ভাবা কিন্তু মই ভাবোঁ প্ৰতিজনী ছোৱালীৰ মাজত এজনকৈ কলিজা থাকিব লাগে এতিয়া কোনো ছোৱালী অৱলম্বন কৰি থাকিব নালাগে সকলোৱে তোমাৰ দৰে মেৰাম হৈ চলিব পাৰে আপুনি তই মোক মেডাম বুলি মাতিব নালাগে কিয় দেখা এখনে কাজু বাদাম মেডাম বুলি মাতিলে এটা কথা মোৰ মনে কোৱা মিঠা মিঠা কথাবোৰ মুখেৰে কিবা তিতা হৈ ওলাই বেয়া চেয়া নাপাবি দেই বেয়া নাপাবি তোমাক বেয়া পাব নোৱাৰো তোমাক তোমাৰ দৰে সাহসী ছোৱালী এজনী বহুত বেছি দৰকাৰ আমাৰ সমাজখনৰ কাৰণে তুমি আগুৱাইছা মই তোমাক আগুৱাই আছোঁ বহুত কিছু মৰম কৰিছোঁ তোমাক মই সৰুতে মৰম নোপোৱা যি ক্ষোভ তোমাৰ মনৰ মাজত আছে সেই ক্ষোভখিনি মই তোমাৰ মৰমৰ অভাৱ বুজিছা একে কৰিলেও হয় একে পূৰণ কৰিলে নহওক লাজ লাগিছে এই প্ৰথম কোনোবাই চেনি খাইছে মোৰ লগত ইমান মিঠা লাজেই লাগিছে দেই মই বোলো নেখাওঁ তাই মৰা সময়ত কৈছিল বোলে উপায়ো ভাল হৈ থাকিব খোজা যদি মদ ভাং এইবোৰ কেতিয়াও নাখাবি আৰু মই পিতাই ঘৰ মই পিতাই কথা মান্য কৰিব নোৱাৰোঁ নহয় এইটো মই এতিয়াই পেলাই নাপায় নহয় তহঁত দুটাই ইয়াতে বহছো মই সৌখিনিতে বহি পিতাইলে মোক আৰু কি কি কথা কৈছিলে তাকে অলপ আহৰাই আহোঁ আৰু নাহিবি ইয়ালৈ দেখে নাই আমি কথা পাতি আছো বেলেকা তই কথা এটা মন কৰিছা যে নাচি আছ নহয় নহয় মই যে মূৰত এনেকৈ গামোচাখন মাৰি থৈছোঁ কিয় মাৰিছোঁ কচোন মোৰ যে মূৰত যে চাইকেল চিলাই পৰিছিল সেই চিলাইবোৰ এতিয়াও আছে এই দাগবোৰ দেখিলে তোৰ বেয়া লাগিব বুলি ভাবি মই এনেকৈ লুকুৱাই থৈছোঁ তই বেয়া লগা বুলি ক'লে মোৰ লাজ লাগিব নহয় এনে লাজতে মৰো মই লাজতে তোৰ মই কিমান কথা ক'ব পৰা নাই মই তোক কি ক'ব খুজিছোঁ তই বুজি নাপাওঁ নেকি কিবা মই একোৱে বুজি নাপাওঁ ৰাজু আজিকালি মেনেজাৰ চাৰে মোক কিয় লগ নিদিয়া হৈছে কিয় লগতে বাৰ পিছে পিছে ঘূৰি ফুৰে মই তোক সেয়াও বুজি নাপাওঁ ৰাজু মেনেজাৰ চাৰে মোক বেয়া পোৱা হৈছে নেকি বাপ পাই বাৰু মোক পাহৰি গৈছে নেকি তেনেকুৱা হ'লে মোৰ বৰ দুখ লাগিব যদি কেতিয়াবা কওঁ তোমাক জোন বাইদেউজন লাগে বেয়া নাপাবা দেই আৰু যদি মই কওঁ মোক জোন বাইদেউ আনি দিয়ে বুলি বেয়া নাপাবি দেই বছ খাৰা হৈ থাকিব ছোৱালীজনীক আমি তালৈ লৈ গ'লেই হ'ল বছৰ বোলে বহুত হিচাপ নিকাচ কৰিবলগীয়া আছে
তাইৰ লগত কি কবিনো তই আজি মই চব কথা কৈ দিম ৰাজু আজি মই তোৰ চব কথা কৈ দিম বুলি ভাবিছো এই ঘটনাটো তাই মোক সহায় কৰিলে তাইকো মাৰি পেলানো কোন লাগিছে ঐ তই আজি মোৰ ৰিক্সাৰটো কৰ্টলৈ যাবি নহয় মোৰ তই চব কথা কৈ দিবি তেতিয়া সেই গোটাটোৱে শাস্তি পাব জেইল হ'ব তাৰ সেইবোৰ কৰি এতিয়া আজি মই মেনেজাৰ ছাৰ মই সুধিম আজি তোক মই সুধিম কি বুলি সুধিছা ইমান দেখলে মই কিমান সপোন দেখি থাকো মোক ভাল পায় নে নাপায় নে তেওঁ মোক ভাল পাওঁ বুলি ক'বলৈ লাজ কৰে চবেই মোক বেঙি বুলি মাতেতো সেইকাৰণে লাজ পাব পাৰে দেচোন নলেও ৰাজু তই সুধি দিবি বুজিছ তেওঁ মোক ভাল পায় নে নাপায় তই সুধিবি নে নাই তেওঁ মোক সপোন দেখে নে সেইটো সুধিবি দেই আৰু তেওঁ মোক কেতিয়া ভাল পাওঁ বুলি ক'ব সেইটো সুধিবি দেই আৰু সুধিবি তই আৰু একো সুধিব নোৱাৰো মইতো এটা বেগা হয় বেগা মানুহৰ ইমান কথা মনত নাথাকেতো মনত ৰাখিবলৈ গ'লে এই মনটোৱে কষ্ট পায় কাটি দিয়ে মনটোৱে এনেকুৱা তোমাৰ বাইৰে কেতিয়াবা গৈ কোৰ্টৰ সন্মুখত ৰৈ আছে যাতে কোনে একো গণ্ডগোল কৰিব নোৱাৰে তোমাক সোনকালে মানিছে আজি আপোনাক মই ডাঙৰ কথা এটা ক'বলৈ আছে এটা ডাঙৰ কথা তোমাকো ক'ব লগা আছে তুমি খাচি খাচি বিয়ালৈ ৰেডি হ'বৰ হ'ল বিয়া ডাঙৰ নাচিব লাগিব নহয় তোমাৰ বাইৰৰ বিয়াত আজি আমি ডিচাইড কৰিছো কোৰ্টৰ লেঠা কেইটাবোৰ শেষ হোৱাৰ পাছদিনাই তোমাৰ বাইৰে মোক মালা পিন্ধাব আৰু মই তোমাৰ বাইৰে বিৰত থাকিব তোমাৰ ৰাজু তুমি কিন্তু দৰা দৰা হ'ব লাগিব আৰু তোমাৰ ৰিক্সাত উঠি মই বিয়া কৰাবলৈ যাম হ'বনে বাবু আৰু মই কি কৰিম বৰ বেয়া পাব তেখেতে এই কিমান কষ্ট পাইছে তুমি চাগে ভাবিছা এনেকুৱা তোমাৰ বাহিৰত মই বিয়া পাতি বহুত দূৰলৈ লৈ যাম কেতিয়াও নিবি তুমি সদায় আমাৰ লগত থাকিবা আমাৰ ফেমিলি মেম্বাৰ হৈ থাকিবা এতিয়া আহা কোৰ্টে কিন্তু কাকো ৰখি নালাগে ৰাজু তুমি তেতিয়া ভাবি থাকি একো লাভ নাই ঠিকেই কৈছে এতিয়া আৰু ভাবি থাকি একো লাভ নাই আৰু ইমান বেয়া কথাবোৰো কিয় ভাবি আছিলো মই কৈছো ইমান ভাল বাকীটো মুক্ত মৰম কৰিবলৈ যাব মোৰ দৰে বেগী ছোৱালীজনীক তৈয়াৰী কৰিব পাৰি পুতৌহে কৰিব পাৰি মৰম কৰিব নোৱাৰে কিয় নোৱাৰি মৰম কৰিব মই কিবা মৰম কৰা নাই নে কিন্তু পিছে তইহে কিবা মোৰ মৰম নকৰ এতিয়া বুজি পালি মৰম নকৰিলে কিমান কষ্ট পায় এই কষ্ট তই মোক সদায় দিয়া হিচাপে এই মেনেজাৰ বাবুৰ যদি মই ফিট ফাটি নাথাকো যে সেইকাৰণে মোৰ মৰম দিবলৈ তই লাজ পাওঁ তইতো কান্দিছ আমি দুইটাই কান্দিছো এইবোৰ সেইবোৰ নহয় এইবোৰ মৰম আমাৰ মৰমেও সেইবোৰ হৈ কাটিছে আজি কোনো সাক্ষী নাথাকিব
কেৱল তাইৰ লগত মই অকণমান তামাচা কৰিম তামাচা দেউতা আৰু বহুত জ্বালা দিছে বহুত জ্বালা হাঁহি গলি যাবি ৰ নাযাবি ৰ কিহৰ ইমান খৰ খেদা তই তোৰ কৌতলে যাব নোৱাৰ তলে ওপৰলেহে যাবি নাই এই চিন্তানিয়া তোৰ চিঞৰ কোনে নুশুনে তই তোৰ বান্ধৱীৰ হত্যাকাণ্ডৰ সাক্ষী হ'বলৈ ওলাইছ হা আজি তোৰ বৰবাদীৰ কোনো সাক্ষী নাথাকিব আজি আমি তোৰ লগত অলপ ফূৰ্তি কৰিম ফূৰ্তি আরে জানে না আরে দিদি নাই ভর্তি করে বলে ঠিকে অনুমান কৰিছিলো তই এনেকুৱাই কিবা এটা কৰিবি বুলি সেইকাৰণে মই মেনকা সাজি কোৰ্টৰ আগত খাৰা হৈ আছিলো আর মানে তই মেডাম কলিজা তহঁতৰ দৰে হানামিবোৰৰ কলিজা চুৱাই খোৱাটোৱে যাৰ নিচা তেতিয়াও আহি ক'ব নালাগেনে কিয় মেনেজাৰ বাবু দেখোন সিহঁতক আগবঢ়াই আনিবলৈ গৈছিলে তেখেতৰো এতিয়ালৈকে ইয়াত দেখা দেখিয়ে নাই মোৰো বৰ চিন্তা হৈছিল ৰ'বা কিহৰ চিন্তাই কলিজাই বা আকৌ কি কৰে ইফালে মোৰ মীনা বজাৰখনো বন্ধ হৈ আছে কলিজা নাথাকিলে সেইখন চলায়ো লাভ নাই নচলালেও নহয় পেটৰ কথা আছে আজি আজি কেছটো কিবা তুমি ইমান খাওঁতে কিবা এটা হেষ্ট নষ্ট কৰিব লাগিব বুজিছা একদম ভয় কৰিবি দেই কোৰ্টৰ ভিতৰত উঠিলে তোক যি সোধে তই ফটাফট কৈ দিবি আৰু মনটো মাৰি নাথাকিবি তই মনটো মাৰি থাকিলে তোৰ মুখখন দেখিবলৈ কিবা এনেকুৱা হৈছে তোৰ মুখখন খিয়াল নিচিনা হৈছে হয় নেকি মই যদি চাই দেখি এৰি এইকেইটা যে ধেমালি কৰিছে মই হাঁহি তেতিয়া কি ধুনীয়া হাঁহি আৰু এবাৰ হাঁহিছে এতিয়া বল 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 ইমান ভাল পাওঁ মোক তই হা মোৰ কাৰণে তই তোৰ কাৰণে মই কৰিবও পাৰোঁ পিছে তইহে কিবা মোৰ মৰমবোৰক পাত্তা নিদিয় কিন্তু নমৰো দে গুলি হাততে লাগিছে তই মৰিব নোৱাৰ ৰাজু তোক মই মৰিবলৈ নিদিওঁ তোক মই মালা পিন্ধাব লাগিব নহয় তই মোক সেন্দুৰ দিব লাগিব নহয় তোক মই মৰিবলৈ নিদিওঁ কেতিয়াও নিদিওঁ চকুৰে চাইছিলো আজি তোৰ দেখি তোকে দেখা কৰি আছো চাই থাক্তৰ বেঙীজনী গাত কলি নালাগি তাই লগতো তাইক বচাই দিলে কোনো কিবাকে তাৰ পৰা পলাই আছো তই পলাও তোৰ ল'ৰা আৰু পলাব নোৱাৰে ডিঙি ভাঙি পৰি আছে এবাৰ তোৰ পাই চাওঁ তোৰ বা কি ভাঙিব পাৰো আরে একো দাল কৰিব নোৱাৰো তহঁতক একো দাল কৰিব নোৱাৰো বহুত টকা আছে মোৰ টকাৰে চবকে কিনি পেলাম মেনেজ কৰি পেলাম তহঁতৰ দৰে ভিক্ষাৰীবোৰে একো দাল কৰিব নোৱাৰো চাফা কৰি পেলাম চবকে চাফা আগে তই চাফা হবি
এবাৰ আগুৱাই নাহিবি বুলি কাকা কুলে হা কাকা কুলে সরকে এবার শুধু ঘুরে আসুন কেন কই ইন্টারেস্ট নেবার পরে তো খালা সুসাল হইছে মেডাম কলিতা তহঁতৰ দৰে হাৰামীবোৰৰ কলিতা চুবাই খোৱাটোৱে যাৰ নিচিনা মোক ক্ষমা কৰি দিয়াচোন এই হাতে মৰিব নিদিবা এনেকৈ বহুবাৰ মই আপোনাক হাত জোৰ কৰিছিলোঁ শুদ্ধ হ'বলৈ মোৰ ল'ৰাটোক ভাল কৰিবলৈ কিন্তু আপুনি নুশুনিলে দেখি ভাবি হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে আজি মোৰ ল'ৰাই কেৱল আপোনাৰ বাবে তাৰ পাছত আৰু মই আপোনাক ক্ষমা কৰাৰ প্ৰশ্ন উঠি নাহে ঐ ছোৱালী পাৰ যদি বচি পেলা মোৰ সেন্দুৰখিনি তুমি নাযাবা শুনাচোন এই হাতে মৰিব নিদিব দৰকাৰ হ'লে আপুনি মোক জেলতে ভৰাই থৈ দিয়ক গেলাটো ভৰাই থ'ব লাগিবই গোটেইটো আধা পৰা কৰি আছে আৰু আপুনি আধা চিন্তা হৈ আমাৰ লগত যাব বহুত ধন্যবাদ ছোৱালী ইমান দিনে এই ক্ৰিমিনেলবোৰ আইনক ভৰিৰে গছকি থকা দেখিছিলোঁ আজি প্ৰথম দেখিছোঁ ক্ৰিমিনেল আহি আইনৰ ভৰিত পৰা এই গাড়ী উঠা বুঢ়া হিম্মত লাগে কৈছ হিম্মত লাগে হিম্মত কলিজাটো দাস কৰি প্ৰত্যেকে অকণমান হিম্মত গোটাই লওকচোন এই পাৱাৰফুল মানুহবোৰে যধে মধে পাৱাৰ দেখুৱাই ফুৰাৰ চান্স নাপায় আইনক চালা জেপত ভৰাই থোৱাৰ চান্স নাপায় খাব নোপোৱা বুলি কৈ ডাল দৰিদ্ৰবোৰক লৈ গেম খেলাৰ চান্স নাপায় এবাৰ হাতৰ মুঠিটো টান কৰি ডাল দৰিদ্ৰবোৰেও চিঞৰি দিয়কচোন আমি ভাত খাবলৈ নাপাব পাৰোঁ কিন্তু টকাৰ গৰম দেখুৱাই থকাবোৰৰ কলিজা চকুত কিন্তু আমি বৰ লাংঘাই পৰি যাব এই চব চালা আমাৰ ভৰিৰ তলত ইমান বেগা বেগিকে আপুনি কলৈ যায় কলৈ যাবি আৰু কলিতাই নিজে বিয়া হৈ হনিমুনলৈ গ'ল মেনকাকো বিয়া দি হনিমুনলৈ পঠালে এতিয়া মোৰ মীনা বজাৰত নাচিবলৈ বেলেগ এজনী কলিতা নালাগিব জানো তাকে বিচাৰি যাওঁ এই কিহনালক লগ পালে খবৰ এটা দিবচোন কি ক'ব মোৰ মা ঢুকাল আৰু ঢুকোৱাৰ আগতে কৈ থৈ গ'ল মোৰ নামৰ ৰহস্যৰ কথা আচলতে মানে পিতাই মাহঁতৰ ঘৰৰ পৰা যৌতুকত এটা গড্ৰেজ আলমাৰি বিচাৰিছিল মাহঁতৰ ঘৰৰ মানুহে বহুত দিনলৈকে দিয়া নাছিলে সেইটো খঙতে পিতাই মাৰ কাষেই চপা নাছিলে পাছত যেনিবা সেই মাহঁতৰ ঘৰৰ পৰা গড্ৰেজ আলমাৰিটো দিয়াতহে পিতাই মাৰ এতিয়া কিহত হ'লে বা কি নাম ৰাখে